নমস্কাৰ মই নেত্ৰজিত বৰা আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো জেডবলি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি এই ভাৰ্গৱ ডেকাক বিচাৰি অভিযান চলাইছিল অৱশেষত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে বৰজাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাই আছো জেডবলি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ ডেকাক বৰজাৰ বিমানবন্দৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ ডেকাক আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আমি জনাই আছো দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানযোগে আহিছিল ভাৰ্গৱ ডেকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰজাৰ বিমানবন্দৰত ভাৰ্গৱ ডেকাক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৰাজ্য জোকাৰি যোৱা এই জেডবলি কেলেংকাৰী মাষ্টাৰ মাইণ্ড আছিল ভাৰ্গৱ ডেকা ভাৰতীয় পৰীক্ষাৰ্থীক নিয়োজিত কৰাইছিল জেডবলি 20 লাখ টকাৰ বিনিময়ত উত্তীৰ্ণ কৰাইছিল নীল নক্ষত্ৰক আৰু তাৰ পাছতে ভাৰ্গৱ ডেকাক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল অৱশেষত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল নীল নক্ষত্ৰসহ 5 জনক এই মুহূৰ্তত আমি এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ ডেকাক এক গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ ডেকা আৰু ভাৰ্গৱ ডেকাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰজাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে এসআই কেলেংকাৰী মাষ্টাৰ মাইণ্ড আছিল প্ৰথমৰ পৰা এই মুহূৰ্তত আমি দৃশ্যাংশ আগবঢ়াইছো গ্লোবেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা ইতিমধ্যে আজাৰা থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি খবৰ আহি পৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে আৰক্ষীয়ে ভাৰ্গৱ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জেডবলি কেলেংকাৰী মাষ্টাৰ মাইণ্ডে ভাৰ্গৱ ডেকা আৰক্ষীৰ অভিযানত ভাৰ্গৱ ডেকা গ্ৰেপ্তাৰ হৈছে বৰজাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰৰ পাছতে এটা পোহৰলৈ নতুন তথ্য অহাৰ পূৰ্ণ সম্ভাৱনা আছে 20 লাখ টকাৰ বিনিময়ত জেডবলি পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰাৰ অভিযোগ আছে ভাৰ্গৱ ডেকাৰ বিৰুদ্ধে আৰু এই ভাৰ্গৱ ডেকা গ্লোবেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে অভিযান চলাইছিল দীৰ্ঘ সময় ইয়াৰ পূৰ্বে জেডবলি কেলেংকাৰীলৈ জড়িত অভিযোগত নীল নক্ষত্ৰসহ 5 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভাৰ্গৱ ডেকাক বিচাৰি অভিযান চলাইছিল দিল্লীৰ পৰা গুৱাহাটীলৈ বিমানযোগে আহিছিল ভাৰ্গৱ ডেকা অৱশেষত বৰজাৰ বিমানবন্দৰত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত আজাৰা থানাত ভাৰ্গৱ ডেকাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে পিসিএছৰ কাৰ লগত আপোনাৰ যোগাযোগ আছে কাৰ লগত যোগাযোগ আছে পিসিএছৰ কাৰ লগত যোগাযোগ আছে